নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন এটা ভিডিঅ' লৈ হাজিৰ হৈছোঁ। যিহেতু আপোনালোকে গম পায় এতিয়া বৰ্তমান 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা আহি আছে, সেয়েহে মই আপোনালোকক ৰিজনিং প্ৰশ্ন কেইটামান মই যিটো বুজি পাইছোঁ আপোনালোকক মই তাকে চেষ্টা কৰিছোঁ বুজাই চাবলৈ। যদি আপোনালোকে বুজি পায়, নিশ্চয় আপোনালোকে নিয়মটো মনত ৰাখিলে আপোনালোকে পৰীক্ষাত ভাল নম্বৰ আনিব পাৰিব। সেয়েহে আপোনালোকে মই সহজ সৰল ভাষাত বুজাই চাব বিচাৰিছোঁ। যদি আপোনালোকে কেনেবাকৈ বুজি পোৱা নাই, এই অংকটোৰ পৰা আপোনালোকে বুজি পাব আৰু আগলৈ আপোনালোকে ধুনীয়াকৈ প্ৰশ্নসমূহৰ উত্তৰ লিখিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ। যেতিয়া আপোনালোকে চাই যাওক, এয়া দেখিছে আপোনালোকে তলত দিয়া প্ৰশ্নটোত এৰ বিপৰীত কোনটো আছে, মানে এৰ বিপৰীতটো বিচাৰিছে আৰু ইয়াত লিখা আছে 4টা উত্তৰ। 1 নম্বৰ এ আছে, 2 নম্বৰ ডি আছে, 3 নম্বৰ ই আছে আৰু 4 নম্বৰ চি আছে। আৰু ইয়াতে প্ৰশ্নটো দিয়া আছে, ইয়াত দেখিছে আপোনালোকে, আৰু ইয়াৰ পৰাই আপোনালোকে উত্তৰটো কৰি উলিয়াব লাগে। আৰু আপোনালোকে যদি নিশ্চয় কৰিব পাৰে ইয়াৰ উত্তৰ পাব। আৰু এতিয়া গম পাইছে মাৰ্কিং চিষ্টেম কৰিব। যিহেতু আপোনালোকে যদি 10টা প্ৰশ্নৰ উত্তৰ লিখিছে, তাৰ মাজত যদি এটা কেনেবাকৈ ভুল হৈছে, সেই প্ৰশ্নটোৰ উত্তৰ যিহেতু শুদ্ধ নহ'লে আপোনালোকে বাকী যি 9টা উত্তৰ কৰিছে তাৰ পৰাও আপোনালোকৰ নাম্বাৰ কাট খাব পাৰে। সেয়েহে আপোনালোকে নিশ্চয় জানি লওক। আৰু ৰিজনিঙৰ অংকবিলাক উজুৱে আছে বুজি পালে। যদি আপোনালোকে বুজি পোৱা নাই, মই মোৰ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যিহেতু অলপ হ'লেও উপকৃত হ'ব পাৰে, তাৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, এই প্ৰথমটো ইয়াত দিয়া আছে যিহেতু এ বি আৰু চি, আৰু ইয়াত দিয়া আছে এ বি ডি ই। ইয়াক আপোনালোকে কি ধৰণে কৰিব আৰু কি ধৰণে কৰিলে আপোনালোকৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰিব, ইয়াৰ পৰা আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আপোনালোকে, যিহেতু দেখিছে আপোনালোকে ইয়াতে এ চি বি আছে, আৰু এই তিনিটা শব্দৰ পৰাই আপোনালোকে উত্তৰটো উলিয়াব লাগিব। আৰু কি ধৰণে কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো ওলাব আপোনালোকে জানি লওক। এয়া চাওক, মই আপোনালোকক দেখাইছোঁ নিয়মটো। প্ৰথমতে আপোনালোকে ইয়াত চাব লাগে কোনটো শব্দ দুইটাতে আছে। ইয়াত কোনটো শব্দ দুইটাতে আছে বুলি ক'লে আপোনালোকে গম পাব বিটো আছে। ইয়াত প্ৰথমতে আপোনালোকৰ ইয়াত বিটো আছে আৰু ইয়াত বিটো আছে। এই বিটো প্ৰথমতে আপোনালোকে পাতিব লাগিব। প্ৰথমতে ইয়াৰ পৰা আহোঁ, এইটো হৈছে আপুনি বি পাতিলে, এনেকৈ পাতি ল'ব। আৰু বিটো পতাৰ পাছত মানে ঘড়ীৰ কাঁটাটো আপোনালোকে যোনফালে ঘূৰে সেইফালে ঘূৰিব লাগিব। বিটো প্ৰথমে লিখিলে যেতিয়া ওপৰৰ ফালে যাব, আৰু এটো ইয়াত লিখিব লাগিব। আপোনালোকে ইয়াত এটো লিখি ল'লে, তাৰ পাছতে আছে আপোনালোকৰ ইয়াত চিটো, আৰু ইয়াত সেই ধৰণে আপুনি চিটো লিখি ল'লে। চিটো লিখি লোৱাৰ পাছত ইয়াত কি বিচাৰিছে আপুনি যিহেতু গম পায়, এটো বিচাৰিছে, আৰু ইয়াত যিহেতু এটো আছে, তাৰ পাছত এইটো আহিলে আপোনাৰ প্ৰথমতে আপুনি বিটো লিখিব লাগিব। ইয়াত আপুনি বিটো লিখিলে, তাৰ পাছতে আপুনি ইয়াত আছিলে কি ডিটো, আৰু আপুনি ইয়াত ডিটো, ইয়াত আপুনি মই পাহৰি গৈছোঁ, ইয়াত আপুনি ইয়াত ডিটো লিখিলে। ইয়াত ডিটো লিখাৰ পাছতে কি আহিব, ই আছে, আৰু সেয়েহে আপুনি ইয়াত ইটো লিখিলে। ইয়াতো আপুনি ইটো লিখিলে, যে আপুনি গম পালে ইয়াত এটো আছে আৰু ইয়াৰ পিছত এটো ডি আছে। এইটো আপুনি ইয়াৰ অংকটো পালেই যিহেতু উত্তৰ। ইয়াত এ আছে, এৰ বিপৰীতটো বিচাৰিছে যিহেতু ডি হয়, এৰ বিপৰীত ডি। ইয়াত ডি আছে নে আপুনি চাই লওক। ইয়াত 2 নম্বৰটো আছে ডি, আৰু সেয়েহে 2 নম্বৰ উত্তৰটো হ'ব আপোনাৰ ডি, আৰু এৰ বিপৰীত হ'ব আপোনাৰ ডি। সেয়েহে শুদ্ধ উত্তৰটো ডি, আৰু 2 নম্বৰ উত্তৰটো ওলালে। আপোনালোকে নিশ্চয় বুজি পালে। আৰু এটা মই আপোনালোকক বুজাই দিম ইয়াৰ পিছত, চাই থাকক। এই অংকটো চাওক আপোনালোকে। এই অংকটো আপোনালোকে দেখিছে তলত দিয়া প্ৰশ্নটোৰ 2ৰ বিপৰীত কোনটো আছে, মানে ইয়াত সংখ্যা দিয়া আছে, সংখ্যাত আৰু তাত শব্দ দিয়া আছিলে। ইয়াত সংখ্যা দিয়া আছে যিহেতু আপোনালোকে গম পাইছে। এই সংখ্যাত ইয়াত কি দিয়া আছে, ইয়াত 2 বিপৰীত বিচাৰিছে, আৰু ইয়াত উত্তৰ 4টা আছে, 1 2 3 4। এই উত্তৰকেইটা শুদ্ধ উত্তৰ কোনটো আপুনি বাছি উলিয়াব লাগে। আৰু ইয়াৰ শুদ্ধ উত্তৰ বাছি উলিয়াবৰ কাৰণে এই 2টা বস্তু আপোনালোকে মন কৰিব লাগিব। আৰু ইয়াত 2টা বস্তু যেতিয়া আপুনি মন কৰিব, তেতিয়া আপোনালোকে গম পাব এটা শব্দ 2টাত কি আছে। ইয়াত একেধৰণে নিয়ম, যিহেতু আপোনালোকে নিয়মটো পাহৰি নাযাব, আৰু পাহৰি গ'লে আপোনালোকৰ উত্তৰ উলিয়াবৰ কাৰণে অসুবিধা হ'ব। সেয়েহে ইয়াত আছে আপোনাৰ 5, আৰু ইয়াত আছে আপোনাৰ 5। এই 5টো প্ৰথমতে আপোনালোকে যেনেকৈ আগৰটো কৰিলে তেনেকৈ পাতি ল'লে। প্ৰথমতে 5টো পাতিলে, তাৰ পাছত আছে আপোনাৰ 2, আৰু ইয়াত আপুনি 2টো পাতিলে। তাৰ পাছত আছে ইয়াত 6 দেখিছে যিহেতু, ইয়াত আপুনি 6 পাতিলে। তাৰ পাছত ইয়ালৈ আহিলে, ইয়াত আপুনি দেখিছে 5টো আছে, আৰু ইয়াত আপুনি 5টো পাতি ল'ব লাগিব। তাৰ পাছত আছে 6টো, আপুনি 6টো ইয়াত পাতি ল'ব লাগিব। তাৰ পাছত আছে 3টো,
যিহেতু আপুনি গম পাইছে ইয়াত তিনিটো পাতি ল'ব লাগিব। আপুনি এই অংকটো পাতোঁতে সদায় ঘড়ী কাঁটাটো যিদৰে ঘূৰে সেইদৰে আপুনি লিখিব লাগিব আৰু অংকটো পাতিব লাগিব, তেতিয়াহে শুদ্ধ উত্তৰটো ওলাব। আৰু ইয়াত আপুনি গম পাইছে দুই বিপৰীত বিচাৰিছে, দুই বিপৰীত অৰ্থটো ইয়াত ওলাই পৰিলে। ইয়াত যিহেতু 2 আছে, 2টো বিপৰীত ইয়াত 6 হ'ব, যিহেতু শুদ্ধ উত্তৰটো 6 ওলালে। 6টো ইয়াত আছেনে নাই আপোনালোকে নিশ্চয় চাব পাৰে। ইয়াত 6টো আছেনে নাই ইয়াত চাওঁ আহক। এইটো দেখিছে আপোনালোকে 1 নম্বৰতে আছে 6টো, আৰু ইয়াৰ উত্তৰটো হ'ল 6। এইটো শুদ্ধ উত্তৰ 6 হ'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো ওলালে, যিহেতু গম পালে আপোনালোকে 6 দুই বিপৰীতটো। এনেধৰণে প্ৰশ্নসমূহ আহিব, আপোনালোকে এনেকৈ কৰিবলৈ যত্ন কৰিব, যিহেতু আপোনালোকে এনেকৈ কৰিলেহে আপোনালোকৰ শুদ্ধ উত্তৰবিলাক ওলাব। বহুত উজু আছে, সহজ আছে, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। 3 নম্বৰটো চাওক এতিয়া আপোনালোকে। এই 3 নম্বৰটো মই দেখাই দিওঁ আপোনালোকক। ইয়াত আপোনালোকে দেখিছে 3টা বাকচ আছে, দেখিছে 3টা আছে। 3টাৰ ভিতৰতে ইয়াত বিচাৰিছে আপোনাৰ 7ৰ বিপৰীত। 7ৰ বিপৰীত যিহেতু বিচাৰিছে, 7ৰ বিপৰীত কোনটো বুলি কৈছে। আৰু ইয়াত দেখিছে আপোনালোকে উত্তৰ 4টা আছে। ইয়াৰ ভিতৰতে কোনটো শুদ্ধ উত্তৰ তাক বাছি উলিয়াব লাগে, যিহেতু আপোনালোকে গম পাইছে। আৰু এতিয়া চাই যাওক আপোনালোকে মই কি ধৰণে ইয়াত চাওক আপোনালোকে। এইটো আগৰ দুটাতকৈ উজু। যদিহে আপোনালোকে কৰিবলৈ শিকে বা জানে বা মনত ৰাখিবলৈ চেষ্টা কৰে, নিশ্চয় এইকেইটা উজু হ'ব। মোৰ মতে মই এইকেইটা উজু বুলি কৈছোঁ, যিহেতু মই অলপ মনত ৰাখিব চেষ্টা কৰিছোঁ আৰু মনত ৰাখিব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু শুদ্ধ উত্তৰটো ওলাইছে যিহেতু আপোনালোকে ইয়াত চাই যাওক। ইয়াত 3টা আছে, এই 3টাৰ ভিতৰত যিকোনো 2টা ল'ব লাগিব আপোনালোকে, যিকোনো 2টা ল'ব লাগিব। এটা আপোনালোকে নল'লেও হ'ব, কিন্তু আপোনালোকে তিনিওটাতে চাব লাগিব কোন 3টা বাকচত 2টা শব্দ একেই আছে। তেতিয়া আপোনালোকৰ এই 3টা বাকচত আপোনালোকে মন কৰিব লাগিব, যিহেতু 3টা বাকচত এটা বাকচত 2টা শব্দ আৰু কোন এটা বাকচত 2টা শব্দ একে আছে। আপোনালোকে ভালদৰে মন কৰক। ইয়াত চাওক আপোনালোকে 5 আছে, 2 1 আছে, আৰু ইয়াত 4 6 3 আছে, আৰু ইয়াত 2 1 7 আছে। যিহেতু আপোনালোকে নিশ্চয় 1টো আৰু 3 নম্বৰটো একেই দেখিছে। ইয়াতো 2 1 আছে, আৰু ইয়াতো 2 1 আছে, যিহেতু গম পায়। আৰু এইটো নাই মিলা, এইটো আপোনালোকে নল'লেও হ'ব। যিহেতু আপোনালোকে গম পাইছে, ইয়াক নোলোৱাকৈ এই দুটাৰ পৰা আমি কি ধৰণে কৰিব পাৰোঁ। এইটো আপোনালোকে দেখিছে একেবাৰে সহজ, একেবাৰে উজু। যিহেতু আপোনালোকে যদি কৰিবলৈ শিকে, নিশ্চয় ইয়াক সহজতে আপোনালোকে নম্বৰ পাবৰ কাৰণে আপোনালোকৰ সহজ হৈ যাব। এইটো দেখিছে আপোনালোকে 2 আৰু 1 ইয়াত লগ লগাই দিলোঁ, আৰু এইটো 2 আৰু 1 লগ লগাই দিলোঁ। যিহেতু ইয়াত দেখিলে আপোনালোকে 5টো আছে আৰু ইয়াত 7 আছে। আপোনালোকে গম পায় ইয়াত 7ৰ বিপৰীত বিচাৰিছে। যিহেতু আপোনালোকে দেখিছে 7ৰ বিপৰীত বিচাৰিছে, 7ৰ বিপৰীত বিচাৰিলে আপোনালোকে ইয়াত যিহেতু 5 আছে, আপোনালোকে এই 5টো উত্তৰ বুলি ভাবি যদি আপোনালোকে উত্তৰত বিচাৰে, নিশ্চয় পাব পাৰে। এয়া চাওক 3 নম্বৰটো ইয়াৰ উত্তৰ। দেখিছে আপোনালোকে 3 নম্বৰটো 5 আছে, আৰু এই 3 নম্বৰটো আপোনালোকৰ শুদ্ধ উত্তৰ। আপোনালোকে নিশ্চয় গম পালে আৰু নিয়মটো জানিলে কি ধৰণে কৰিব লাগে। 3টা বাকচত কোন 2টা বাকচত শব্দ মানে সংখ্যা 2টাই হওক বা শব্দই হওক, যিকোনো দিলেই আপোনালোকে যদি নিয়মটো জানে, আপোনালোকক কৰিবলৈ উজু হ'ব। ইয়াতো যি ধৰণে আছে, ইয়াতো সেই ধৰণে আছে, আপোনালোকে গম পালে। আৰু ইয়াত নাই, ইয়াত নথকাৰ কাৰণে এইটো আমি নল'লোঁ। এই 2টা লৈ আমি ইয়াতে উত্তৰটো বিচাৰিবলৈ চেষ্টা কৰিলোঁ, আৰু ইয়াতে আমি শুদ্ধ উত্তৰটো পালোঁ। ইয়াত যিহেতু আপোনালোকে দেখিলেই 2 আৰু 1 আছে, ইয়াতো 2 আৰু 1 আছিলে। যিহেতু 7টো ইয়াত আছে, 7ৰ বিপৰীত বিচাৰিছে যেতিয়া ইয়াত 5 হ'ব, আৰু এই 5টো ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰত ইয়াত পালে 5, আৰু ইয়াতে শুদ্ধ উত্তৰ ওলালে। আপোনালোকক মই ইমানতে দেখালোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মই আৰু কিছুমান দেখাব পাৰোঁ, আপোনালোকে তাৰ পৰা শিকিব পাৰিব। আহক মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব, সম্পূৰ্ণকৈ চাব, কাটি নাচাব, আৰু অলপ চালে মানে আপোনালোকে বুজি নাপাব। মই এতিয়া 3টা অংক আপোনালোকক দেখালোঁ, আৰু আপোনালোকে নিশ্চয় আগলৈ এনেকৈ পাম বুলি আশা কৰি আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ নিজৰ প্ৰিয় বন্ধুজনে পোৱাকৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।